এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ। আজি হ'ল আমাৰ জান মানুহ শুদ্ধিকৰ। আজিৰ দিনটোত কি কয় সেইবোৰ আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আমিও ৰেডি হৈ গ'লোঁ আৰু এফালে মায়ে বনাই আছে চাহ আৰু মই এফালে পিঠা উলিয়াই আছোঁ, পিঠা মিঠাই তেনেকৈ, কাৰণ ভকতসকল আহিবলৈ আৰম্ভ কৰিছে এজন দুজনকৈ আৰু আমি তেওঁলোকক এতিয়া চাহ দিম। আৰু এইফালে চব্জিও প্ৰায় কটা হৈ গৈছে। তামোল পাণৰ বটাখনো এতিয়া মই তললৈ লৈ আহি আছোঁ আৰু এইফালে মই বহি আছোঁ, কাৰণ এতিয়া ময়ো কিবা এটা খাই ল'ম। আৰু এইফালে ভকতসকলে বহি এতিয়া ফল মূল কাটি আছে প্ৰসাদৰ বাবে। আইসকলে আহি পালেহি আৰু তেওঁলোককো চাহ দিয়া হ'ল। এতিয়া নাম আৰম্ভ হ'ব লৈছে আৰু আমিও গোটেইবোৰ বহিলোগৈ নামত। আৰু এইফালে মই অকণমান ল'লোঁ। তাৰপিছত এতিয়া আৰু আলহী তেনেকৈ আহি আছে আৰু এইফালে খানাও বনাই আছে ভকতসকলে। আলহীও তেনেকৈ আহি আছে, ওচৰৰ খুৰীহঁতি আহিলে আৰু এতিয়া পাপৰ ভাজিব লাগিব। এতিয়া মহাই পাপৰ ভাজিলে আৰু এইফালে মিঠাইখিনি ধুনীয়াকৈ সজাই লোৱা হৈছে, তেতিয়া বিলাবলৈ সহজ হ'ব। আৰু এইফালে ভকতসকল আৰু আইসকলক খাবলৈ দিলোঁ। তেওঁলোক যাব ওলাইছে আৰু মই ওপৰৰ পৰা চিৰিৰ ওচৰৰ পৰা ক্লিপ এটা ৰেকৰ্ড কৰি থ'লোঁ। আৰু এইফালে আজি আছিলে খানা, গোটেইখিনি এবাৰ দেখাই দিলোঁ। আৰু এইফালে আমি এতিয়া ঘৰৰখিনি খাব ওলাইছোঁ। এইটো এটা বেটছ, তেওঁলোকক খোৱাৰ পিছত আমি খাম। তাৰপিছত এয়া সকলোৰে এটা এনেই মেমৰি হিচাপে ৰখা হৈছে, ক্লিপ এটা ধুনীয়াকৈ ইয়াতে থ'লোঁ। তাৰপিছত ময়ো খাই ল'লোঁ আৰু এয়া আমাৰ পোৱালিগাল ধুনীয়াকৈ খেলি আছে। আৰু আজিলৈ আহিছোঁ, বাই বাই।